8 ফেব্ৰুৱাৰী সময় পুৱা 10:30 খুদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা কৰিব গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কৰ সবিশেষ তথ্য। মঙলবাৰে কেবিনেটত পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ জৰিয়তে দেখুওৱা হ'ল গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ ভয়ংকৰ তথ্য। যি তথ্য দেখি আচৰিত হৈছে কেবিনেটত উপস্থিত থকা মন্ত্ৰীসকলৰ লগতে চৰকাৰী বিষয়ববীয়াসকল। এবছৰীয়া এটা ৰাজনৈতিক ৰহস্য ভেদ হ'বলৈ মাজত মাত্ৰ 10টা দিন বাকী। পূৰ্বে 31 জানুৱাৰীৰ সময়সীমা দিছিল যদিও মঙলবাৰৰ কেবিনেটৰ অন্তত 8 ফেব্ৰুৱাৰীত গৌৰৱ গগৈৰ পাকিস্তান লিংক ৰাজহুৱা কৰিম বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। আমাৰ এটা গোচৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে আলী তৌকিৰ শ্বেখ বুলি এজন ব্যক্তিৰ বিৰুদ্ধে। আজি আমাৰ কেবিনেটত এই সংক্ৰান্তত যি SIT গঠন কৰা হৈছিল তাৰ ওপৰত আজি আমাৰ অনানুষ্ঠানিক আলোচনা হয়। কেবিনেটে গৃহ বিভাগক নিৰ্দেশ দিছে যে 7 তাৰিখৰ কেবিনেটত ফৰ্মেল এই বিষয়বস্তুটো আনিব লাগে আৰু কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ দিছে যে 8 ফেব্ৰুৱাৰী তাৰিখে দিনৰ 10:30 বজাত সাংবাদিক মেল এখনৰ জৰিয়তে SITৰ প্ৰতিবেদনখন যিমানখিনিলৈকে পাৰি ৰাজহুৱা কৰিবৰ বাবে। পিছে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে চিৰবৈৰী পাকিস্তানৰ সৈতে সম্পৰ্ক ৰাখিছে নেকি? তাৰো সবিশেষ বিৱৰি মুখ্যমন্ত্ৰী শৰ্মাই পুনৰ ক'লে, লোকসভাৰ বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈ নহয়, সাংসদ পত্নী এলিজাবেথ কোলবাৰ্ণ গগৈৰ লগতে আলী তৌকিৰ শ্বেখ নামৰ ব্যক্তিগৰাকীও পাকিস্তানৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগত অভিযুক্ত। 3গৰাকী ব্যক্তিক প্ৰত্যক্ষ ৰূপে পাকিস্তানৰ লগত সম্পৰ্কৰ অভিযোগৰ প্ৰমাণ দিছে আলী তৌকিৰ শ্বেখ, সংসদগৰাকীৰ পত্নী এলিজাবেথ গগৈ আৰু গৌৰৱ গগৈ। 3গৰাকীৰ বিৰুদ্ধে প্ৰত্যক্ষ প্ৰমাণৰ আজি কেবিনেটত প্ৰেজেণ্টেশ্যন দিয়ে। এটলিষ্ট আমাৰ কেবিনেট মন্ত্ৰীসকলে প্ৰেজেণ্টেশ্যনটো পাই যথেষ্ট আচৰিত হৈছে। আজি আমি ক'ব খোজা নাই কাৰণ ফৰ্মেল কেবিনেট মেমৰেণ্ডামখন 7 তাৰিখে আহিব, কিন্তু যেতিয়া প্ৰেজেণ্টেশ্যনটো কেবিনেটক দিছে বাকী মন্ত্ৰীসকলেও যথেষ্ট আচৰিত। ইমান দিনে অলপ বিশ্বাস অবিশ্বাসৰ মাজত আছিলে, প্ৰত্যেকে অত্যন্ত নিজেই আচৰিত হৈছে। অৱশ্যে বিগত বৰ্ষ 10 ছেপ্টেম্বৰৰ পৰাই তাৰিখ পে তাৰিখ দি অহা মুখ্যমন্ত্ৰীয়ে এইবাৰ 8 ফেব্ৰুৱাৰীত সঁচাকৈ ৰাজহুৱা কৰিব পাৰিবনে নাই গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ সকলো তথ্য। শুনক মুখ্যমন্ত্ৰী শৰ্মাৰ মুখেৰে। 8 তাৰিখে 10:30 বজাত মুখ্যমন্ত্ৰীৰ এই কক্ষতে এই সাংবাদিক মেল অনুষ্ঠিত হ'ব। আপোনালোকক আমি আজিয়ে সাদৰ নিমন্ত্ৰণ কৰিছোঁ। লগতে যিখিনি নেশ্যনেল প্ৰেছ আছে তেওঁলোকে যদি দিল্লীৰ পৰাও কোনোবা সাংবাদিক আহে বা আমাক আগতীয়াকৈ জনায়, আমি তেওঁলোকৰ কাৰণেও যিখিনি ব্যৱস্থা কৰিব লাগে, অহাৰ পাছ দিয়া সোমোৱা যিখিনি কৰিব লাগে সেইখিনি আমি ফেচিলিটেট কৰি দিম। অন্যহাতে নিজ দলৰ সভাপতি গৌৰৱ গগৈক টাৰ্গেট কৰি বিগত পঞ্চায়ত নিৰ্বাচনৰ সময়ৰ পৰাই মুখ্যমন্ত্ৰীয়ে পাকিস্তান সম্পৰ্কৰ কথা কৈ থকা দেখি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে, কোনখন পঞ্জিকা চাই দিন বাৰ থিৰাং কৰিছে মুখ্যমন্ত্ৰীয়ে? পঞ্চায়ত নিৰ্বাচনৰ দেওনা পাৰ হোৱাৰ দৰেই 26তো নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে নেকি মুখ্যমন্ত্ৰীয়ে? বুজি নাপাওঁ মুখ্যমন্ত্ৰীয়ে কোনখন পঞ্জিকা চাই পেলাই এইবিলাক কথা কৈ আছে। গৌৰৱ গগৈ পাকিস্তানী বুলি কৈ তেওঁ নিৰ্বাচনী বৈতৰণি কিয় পাৰ হ'ব বিচাৰিছে? পঞ্চায়ত নিৰ্বাচনটো তেনেকৈ খেদালে আৰু এতিয়া এই নিৰ্বাচনটো তেনেকৈ খেদাব বিচাৰিছে। এইবিলাক একো নহয়, ৰাজনৈতিক ফটুৱা কথা বুলি যিটো কয়। আৰু মোৰ মুখ্যমন্ত্ৰীজনে এনেকুৱা অনবৰত আপোনালোকৰ আগত কিয় ফটুৱা কথা কৈ থাকে মই নাজানো, আৰু মই আচলতে এই প্ৰতিক্ৰিয়া দিবই নিবিচাৰোঁ। আনকি সাংবিধানিক পদত থকা মুখ্যমন্ত্ৰী এগৰাকীয়ে এনেকুৱা কথা কৈ থাকিব নালাগে বুলি দাবী কৰি শইকীয়াই পুনৰ ক'লে, মুখ্যমন্ত্ৰী ফটুৱাৰ কাৰণে কৈছে। মই ক'লোৱেই দেখোন মুখ্যমন্ত্ৰী ফটুৱা হয়। মোৰে দুৰ্ভাগ্য যে মানে ভাল দিনৰ আশাত আমাৰ সকলো অসমৰ মানুহে এজন ফটুৱা মানুহক বহাই থৈছে, যি এনেকুৱা অসাংবিধানিক কথা কয় নেকি, অসাংবিধানিক কাম কাজ কৰে নেকি? তেওঁ নিজে LLM নে PhD হয়, ডক্টৰ কিহৰ ডক্টৰ? মানুহ চোৱা বা গৰু চোৱা ডক্টৰ নহয় নহয়। তেওঁ কিতাপ পঢ়া ডক্টৰ। তেওঁ কোন বিভাগৰ? আইনৰ ডক্টৰ। আইনৰ ডক্টৰ হৈ পেলাই তেওঁ কি নকল মাৰি পাছ কৰিছিল নেকি? এইবিলাক যে মুখ্যমন্ত্ৰীয়ে যদি গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যনৰ বিষয়ে উদঙাই বা দেখুৱাই দিব লাগে তেতিয়াহ'লে গৃহমন্ত্ৰী অমিত শ্বাহে কি কৰি আছিল বুলিও প্ৰশ্ন তুলি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে ক'লে।
হিমন্ত বিশ্ব শৰ্মাই 8 ফেব্ৰুৱাৰীত কেবিনেটত যি সিদ্ধান্ত লৈছে যে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ SIT একেবাৰে তেওঁ পূৰা উদঙাই দিব। ৰাহুল গান্ধীৰ বডি ডাবুল তেওঁ উদঙাব পাৰিলে নেকি? অসমৰ মানুহক মূৰ্খ আৰু বুৰ্বক সজাব বিচাৰিছে নেকি? তেওঁ কি বুলি কথা ক'বলৈ আহিছে? পাকিস্তানৰ লগত যদি গৌৰৱ গগৈৰ লিংক আছে, অমিত শ্বাহে ঘোঁৰা ঘাঁহ কাটি আছে নেকি? অমিত শ্বাহে তেতিয়াহ'লে তেওঁ ৰক চেলেঞ্জ কৰিছে, অমিত শ্বাহক অংগুষ্ঠ দেখুৱাইছে। অমিত শ্বাহে গৌৰৱ গগৈ ডাঙৰীয়াটো ক'তো বাংকাৰত সোমাই থকা নাই। গৌৰৱ গগৈ ডাঙৰীয়া খোল্লা মিটিং কৰি আছে। যদি পাকিস্তানৰ লগত লিংক আছে, কংগ্ৰেছেতো কেতিয়াও কোৱা নাই পাকিস্তানৰ লগত লিংক থকা মানুহক এৰেষ্ট নকৰিব বুলি। কাক আবুৱা ভৰিব আহিছে? সঁচাই যদি মুখ্যমন্ত্ৰীয়ে দাবী কৰাৰ দৰে কথাবোৰ চিন্তনীয়, তেন্তে নিচেই কাষত থকা বিধানসভা নিৰ্বাচনত যে ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব সেয়া নিশ্চিত বুলি বহুতেই ক'ব খোজে। পিছে সেয়া জানিব পৰা যাব 8 ফেব্ৰুৱাৰীতহে। যদিহে কথাবোৰ দাবী কৰাৰ দৰে সত্য নহয়, তেতিয়া তাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিব পাৰে কংগ্ৰেছে। ভিডিঅ' জাৰ্নেলিষ্ট বিতু মহন্তৰ সৈতে ধ্ৰুৱ বৰাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।